এই মুহূৰ্তত লৈ আহিছোঁ অসমবাসী ৰাজ্যৰ কাৰণে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 6 জুন। ৰাজ্যৰ কোটি কোটি জনসাধাৰণৰ বাবে লৈ আহিছোঁ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ লাখ লাখ কৃষকসকলৰ বাবে আহি গ'ল ভাল খবৰ। কিনো অসমৰ কৃষকসকলে ঘৰতে বহিয়াই পাব 11,000 কোটি টকা। খেতি বাতি কৰি লাভ হোৱা নাই নেকি? চিন্তা নকৰিব, ঘৰতে বহিয়াই লাভ কৰিব 11,000 কোটি টকা চৰকাৰী সাহায্য। কেনেকৈ আপুনিও পাব 11,000 কোটি টকা, সবিশেষ লৈ আহিছোঁ আজিৰ ভিডিঅ'ত। অসমত আৰম্ভ হ'ব লোকপিয়ল গণনা। আৰু কেতিয়াৰ পৰা আৰম্ভ হ'ব লোকপিয়ল? কি নথি পত্ৰৰ প্ৰয়োজন হ'ব? ভুল তথ্য নিদিব, ভুল তথ্য দিলে পৰিব পাৰে ডাঙৰ সমস্যাত। এতিয়াই সাজু কৰি ৰাখক যাৱতীয় নথি পত্ৰ। লগতে কেইটামান ৰাজনৈতিক আৰু অৰাজনৈতিক খবৰ যোগত কৰা হৈছে আজিৰ দিনটোত। গতিকে এনেবোৰ খবৰ নিত পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। হয় বন্ধু বান্ধৱীসকল, আজি আমাৰ প্ৰথমটো খবৰ খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। ৰাজ্যৰ কৃষক লৈ আহি গ'ল ভাল খবৰ। খেতি বাতি কৰি লাভ হোৱা নাই নেকি? চিন্তা নকৰিব, ঘৰতে বহিয়াই পাব 11,000 কোটি টকা। যোগ্য কৃষকে লাভ কৰিব 11,000 টকাৰ সাহায্য। সংগঠিৰে শক্তিশালী হ'ব অসমৰ গাঁৱৰ অৰ্থনীতি। আত্মনিৰ্ভৰশীলতাৰ দিকে খোজ দিছে অসমৰ কৃষিখণ্ডই। কৃষক, মৎস্যজীৱী আৰু দুগ্ধ উৎপাদকক অধিক শক্তিশালী কৰাৰ পৰিকল্পনা চৰকাৰৰ। কৃষকৰ বাবে অব্যাহত থাকিব চৰকাৰী ফচল বীমাৰ সুবিধা। উৎপাদনৰ ভিত্তিত কৃষকে লাভ কৰিব ন্যূনতম সমৰ্থন মূল্য। অসম চৰকাৰৰ হাতত কৃষকৰ ভৱিষ্যত হ'ব সম্পূৰ্ণ সুৰক্ষিত। প্ৰযুক্তিৰ সহায়ত কৃষি উৎপাদন বৃদ্ধিৰ ডাঙৰ পৰিকল্পনা চৰকাৰৰ। অসমত 10 লাখ মেট্ৰিক টন মৎস্য উৎপাদনৰ বিশাল লক্ষ্য চৰকাৰৰ। দুগ্ধ, হাঁহ কুকুৰা আৰু গাহৰি পালনেৰে শক্তিশালী হ'ব গ্ৰাম্য অৰ্থনীতি। ছ'চিয়েল মিডিয়া যোগে কৃষিখণ্ডৰ উন্নয়নৰ ব্লুপ্ৰিণ্ট শ্বেয়াৰ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তাৰ পিছত জনাই আছোঁ আমাৰ দ্বিতীয়টো খবৰ, খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ৰাজ্যৰ কোটি কোটি জনসাধাৰণৰ বাবে লৈ আহিছোঁ ডাঙৰ খবৰ। অসমত হ'ব লোকপিয়ল। 2 আগষ্টৰ পৰা অসমত আৰম্ভ হ'ব লোকপিয়ল। 17 আগষ্টৰ পৰা ঘৰে ঘৰে যাব লোকপিয়ল গণনাকাৰী বিষয়া। পৰীক্ষা কৰিব যাৱতীয় নথি পত্ৰ। 15 ছেপ্টেম্বৰলৈকে চলিব এই প্ৰক্ৰিয়া। কি নথি পত্ৰৰ প্ৰয়োজন হ'ব? সাজু কৰি ৰাখক যাৱতীয় নথি পত্ৰ। মনত ৰাখিব, ভুল তথ্য নিদিব। ভুল তথ্য দিলে হ'ব পাৰে ডাঙৰ সমস্যা। ৰাজ্যত প্ৰায় 85,000 কৰ্মী নিয়োজিত কৰা হ'ব এই প্ৰক্ৰিয়াত। লোকপিয়ল সন্দৰ্ভত জুনত আৰম্ভ হ'ব গণনাকাৰী বিষয়ৰ প্ৰশিক্ষণ। নিয়োজিত বিষয়াসকলে ঘৰে ঘৰে গৈ সদস্যসকলৰ নাম, বয়স, বৈবাহিক স্থিতি, শিক্ষা, বৃত্তি আদিৰ তথ্য ল'ব। তথ্যৰ সত্যতা আৰু সঠিকতা নিশ্চিত কৰিবলৈ প্ৰতিটো পৰিয়ালৰ সদস্যৰ যাৱতীয় চৰকাৰী নথি পত্ৰ পৰীক্ষা কৰিব। সাজু কৰি ৰাখক প্ৰয়োজনীয় নথি পত্ৰ। আৰু কি নথি পত্ৰৰ প্ৰয়োজন হ'ব? 1 নম্বৰে আছে আধাৰ কাৰ্ড। 2 নম্বৰে আছে ভোটাৰ কাৰ্ড। ভোটাৰ কাৰ্ডৰ প্ৰয়োজন হ'ব। 3 নম্বৰ পান কাৰ্ড। আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড আৰু পান কাৰ্ড, এই 3বিধ নথি গুৰুত্বপূৰ্ণ, মনত ৰাখিব। 4 নম্বৰত আছে জন্মৰ প্ৰমাণ পত্ৰৰ লগতে উল্লেখ কৰিব লাগিব পৰিয়ালৰ সদস্যৰ সকলো গুৰুত্বপূৰ্ণ তথ্য। তো বন্ধুসকল, আজিৰ মূল ভিডিঅ'ত এইখিনি ইনফৰমেশ্যন দিব লগা আছিল। ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যদি ফেচবুকত চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰি লগত থাকিব। চ' থেংক ইউ ফৰ ৱাচিং মাই ফুল ভিডিঅ'।